আমাৰ ক্ৰিকেটত মানুহে বাউণ্ডাৰী মাৰে, মোৰ বাউণ্ডাৰী মাৰি ভাল নালাগে, মই একেবাৰে ছিক্সাৰ মাৰি দিওঁ। যে যোৱাবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম বুলি কৈছিলো, এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। যোৱাবাৰ 1 লাখ বুলি কওঁতে 1.5 লাখ পালো, এইবাৰ 2 লাখ বুলি কওঁতে কিমান পায় মই নাজানো, 2 লাখটো ক্ৰছ কৰি দিম। আমাৰ ক্ৰিকেটত মানুহে বাউণ্ডাৰী মাৰে, মোৰ বাউণ্ডাৰী মাৰি ভাল নালাগে, মই একেবাৰে ছিক্সাৰ মাৰি দিওঁ। তাৰমানে যিমান কওঁ তাতকৈ অলপ বেছিকৈ কৰোঁ, তাতকৈ কম নকৰোঁ। যোৱাবাৰ আমাৰ মহিলাসকলক আমি 10,000কৈ টকা দিলো, এইবাৰ আমি কিমান দিব লাগিব? এইবাৰ 25,000 টকা আমি দিব লাগিব। এইবাৰ আপোনালোকক আমি দালি, চাউল, নিমখ, চেনি দিলো, অহাবাৰ আমি লগত মিঠাতেলো আপোনালোকক আমি দিম। আৰু এইবাৰতো 100 টকা ললো, অহাবাৰতো দুখীয়া মানুহৰ পৰা 100 টকাটো নলওঁ, যা যি হ'ব হ'ব। ভাল হ'ব নে বেয়া হ'ব? আৰু এটা কথা যি আপোনালোকক কলো, এইবাৰৰ পৰা ল'ৰা আৰু ছোৱালী স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে সকলোকে পঢ়োৱাৰ দায়িত্ব মাক বাপেকে ল'ব নালাগে, সকলোকে বিনা পইচাত পঢ়োৱাৰ দায়িত্ব আমাৰ। আৰু এইবাৰ কি কৰিব লাগিব? য'তে যাওঁ মই আশীৰ্বাদ যাত্ৰাত সৰু সৰু বাচ্চাবিলাকে মোক কয় মামা এখন চাইকেল দিয়ক। সেইকাৰণে ডাঙৰ বিলাকৰ লগতে ভোট নাথাকা সৰু সৰু বাচ্চাবিলাককো এখন এখন চাইকেল দিব লাগিব। ভাল হ'ব নে বেয়া হ'ব? আৰু যিবিলাকে ঘৰ পাবলগীয়া আছিল নাই পোৱা, যোনে অৰুণোদয় পাবলগীয়া আছিল নাই পোৱা, সকলোৱে চিন্তা নকৰিব, সকলোকে ঘৰ আৰু অৰুণোদয় দিয়াৰ দায়িত্ব মূৰৰ ওপৰত আমি সকলোকে দিয়াৰ ব্যৱস্থা কৰিম। চাহ বাগিচাত এইবাৰ মাটি দিয়াৰ কাম আৰম্ভ কৰিছো, মাটিৰ পট্টাৰ লগতে ঘৰ বনাবৰ কাৰণেও 1.5 লাখ টকা, মাটিও পাব, ঘৰো পাব, একেলগে সকলো সুবিধা পাব। শ্ৰদ্ধা ৰাইজ, আগতে কোনো কেতিয়াও ইমান কাম কৰা নাছিল, দেশত বোমা বিস্ফোৰণ নাই, গুলী বাৰুদ নাই, হুলস্থুল নাই, শান্তি সকলো ফালে। যোৱা 5 বছৰ যিমান কাম কৰিলো, অহা 5 বছৰত তাতকৈ 4 গুণ আমি বেছিকৈ কাম কৰিম, একেলগে সকলোৱে কাম কৰিম। আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছো, সকলোৱে অতুল বৰা ডাঙৰীয়াক আৰু মৃণাল শইকীয়াক এইবাৰ আমি 40,000ৰ পৰা 50,000 ভোটত আমি জিকাব লাগিব। জিকাব পাৰিম নে নোৱাৰিম? আমি সকলোৱে জিকাব নে নিজিকাব? পাক্কা জিকাব? সকলোৱে জিকাব? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।